এতিয়াও যদি জীৱনত কিছুমান কথাত সীমাৰেখা ঠিক কৰা নাই, কৰি লওক। নিজৰ মানসিক সুখ শান্তিৰ বাবেই এইকেইটা কথাত সদায় সীমাৰেখা টানি আপুনি ল'ব লাগিব। 1. যেতিয়াই কোনোবাই অপ্ৰয়োজনীয়ভাৱে আপোনাৰ আৱেগিক কথাত সোমাবলৈ লৈছে, চেষ্টা কৰিছে অথবা ব্যক্তিগত কথাটো মাত মাতিবলৈ লৈছে, যিটো আপোনাৰ বাবে মুঠেই সহ্য হোৱা নাই, সীমাৰেখা আপুনি টানিব লাগিব। সকলোকে জীৱনৰ সকলো কথা মুকলিকৈ ক'ব নোৱাৰি, পিছত অশান্তি লাগি থাকে। 2. প্ৰাইভেচিত সদায় সীমাৰেখা টানি ল'ব। আপোনাৰ কোনো আত্মীয়ই হওক অথবা পৰিয়ালৰ কোনো সদস্যই হওক, কোনোবাই আপোনাৰ নিচেই কাষলৈ আহিছে বা দুৱাৰত টোকৰ নমৰাকৈ প্ৰৱেশ কৰিছে বা আপুনি কাপোৰ সলনি কৰোঁতেও যদি প্ৰৱেশ কৰিছে, যিটো আপুনি মুঠেই বিচৰা নাই, মুকলিকৈ ক'ব। আচলতে কি জানে, প্ৰাইভেচি মানে কেৱল শাৰীৰিক দূৰত্ব নহয়, ব্যক্তিগত গোপনীয়তা মানে এক মানসিক শান্তি। সেইকাৰণেই মানসিক শান্তি বিঘ্নিত নহ'বলৈ আপুনি এই সীমাৰেখা বা বাউণ্ডেৰী ঠিক কৰা উচিত। 3. সময় দিওঁতে সদায় সীমাৰেখা ৰাখিব। বহুত মানুহ আছে যিয়ে আপোনাৰ কামৰ সময়ত উপস্থিত হৈ কিবা কিবি অদৰকাৰী কথা পতাত ব্যস্ত হৈ থাকে, যিটো ক্ষেত্ৰত আপুনি মুখেৰে ক'ব নোৱাৰি পিছত সময়খিনি পাৰ হৈ যোৱা বাবে হায়ৈ বিয়ৈ কৰিবলগীয়া হয়। কাৰোবাক দিয়া সময়ৰ ক্ষেত্ৰত সদায় নিজে এটা বাউণ্ডেৰী ছেট কৰি ল'ব। 4. যিকোনো সম্পৰ্কত কেতিয়াও সীমা অতিক্ৰম নকৰিব। ৰোমান্টিক সম্পৰ্কতেই হওক বা স্বামী স্ত্ৰীৰ সম্পৰ্কই হওক, সংগীৰ সৈতেও এটা সীমাৰেখা টানি ল'ব। বুজাত অসুবিধা হৈছে যদি স্পষ্টকৈ বুজাই কৈছোঁ, সংগী হ'ল বুলিয়ে যিকোনো কথা সহ্য নকৰে, সংগীক ভালদৰে বুজি লৈ সেইকাৰণেই সংগীক মনোকষ্ট দিব পৰা কাম আৰু কথা কওঁতে সদায় সীমাৰেখা মানি চলিব। এই সীমাৰেখা থাকিলেই ইজনে আনজনৰ মৰম বা মনৰ কথা বুজাটো সুবিধা হ'ব। 5. ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজতো এডাল সীমাৰেখা টানি লোৱা দৰকাৰ। কাম আপোনাৰ কেতিয়াও শেষ নহয় এই জীৱনটোত, গোটেই জীৱন কাম কৰিও শেষ কৰিব নোৱাৰিব, কিন্তু পেছাদাৰী কামৰ বাবে নিশা পৰিয়ালক দিবলগীয়া সময়খিনি খৰচ নকৰিব। কেতিয়াবা কামত দিবলগীয়া হ'লেও পিছলৈ সেই সময়ৰ ক্ষতিপূৰণ পৰিয়ালক দিবই। 6. এতিয়া ছ'চিয়েল মিডিয়াতে আমাৰ এই কথাখিনি আপুনি চাই আছে, সময় কেনেকৈ পাৰ হৈ যায় ক'ব নোৱাৰি। ছ'চিয়েল মিডিয়াত অধিক সময় দিলে বহু সময়ত মানুহৰ হীনমন্যতা আহে, উদ্বেগো বাঢ়ে। এৰিবলৈ নকওঁ, মাজে মাজে এদিন দুদিন ছ'চিয়েল মিডিয়াৰ পৰা সম্পূৰ্ণকৈ আঁতৰি থাকি চাব, এই পৃথিৱীত আৰু এখন বেলেগ পৃথিৱী আছে। 7. বেছিভাগ সময়ত আমি মানুহক ক'ব নোৱাৰি ব্যস্ত হৈ যাওঁ। ক'বলৈ শিকক, কাৰণ কোৱা মানে আপুনি আপোনাৰ সীমাবদ্ধতাক স্বীকাৰ কৰি লৈছে। কোৱা মানে আপুনি স্বাৰ্থপৰ নহয়। কৈ আপোনাৰ যে এখন সীমাবদ্ধ পৃথিৱী আছে তাকো ভালকৈ স্বীকাৰ কৰিব পাৰিব আপুনি। 8. সবাতোকৈ জৰুৰী, নিজক সদায় আগস্থান দিব। নিজৰ দৈনিক যতন পৰিচৰ্যাৰ সময়খিনি কাকোৱেই দিয়া উচিত নহয়। মনত ৰাখিব, নিজক ভাল পাব নোৱাৰিলে আপুনি এই পৃথিৱীত কাকোৱেই ভাল পাব নোৱাৰে। প্ৰথম কথা, নিজক ভাল পাবলৈ শিকক। নিজৰ কাৰণে ৰখা সময়খিনি বেলেগক দি নেপেলাব। আকৌ কৈছোঁ, যিবোৰ অদৰকাৰী কথাত মানুহে আপোনাৰ নিজৰ সময়খিনি লৈ যায়, সেইবোৰতো এডাল সীমাৰেখা টানি লওক। মনত ৰাখিব, সকলো কথাতেই এটা বেলেঞ্চ লাগিব। যি বেলেঞ্চৰ কথা 5000 বছৰ পূৰ্বেই মহাভাৰতৰ যুদ্ধত কুন্তিপুত্ৰ অৰ্জুনক কৈছিল ভগৱান শ্ৰীকৃষ্ণই। সীমাৰেখা তাতো লাগিব, বেলেঞ্চ লাগিব, আৰু এইদৰে আপুনি ভালে থাকিব পাৰিব, সদায় ভালে থাকিব।